মই পুৰবী বৰুৱা আপোনালোকৰ অঞ্চলত যি মই অসমীয়াত কৈছোঁ সকলোৱে বুজি পাইছে ন স্কুল নামৰ যি অনুষ্ঠানটিৰ আজি জন্ম হৈছে সেই অনুষ্ঠানটিৰ আচলতে মোৰ সন্তান ক'ব গ'লে মই জন্ম দিয়া সন্তান সেই শিৱসাগৰত যি আৰম্ভ হৈছিলে শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুলৰ যাত্ৰা আহি আজি আপোনালোকৰ কোকৰাঝাৰ দলগাঁও অঞ্চলতো আহি পাইছে আজি প্ৰথমবাৰৰ বাবে শৈশৱৰ কাৰণে আচলতে মোৰ সৌভাগ্য বুলি ক'ম পৰম সৌভাগ্য হয়তো মোৰ জীৱনত কেতিয়াবা অহা হ'লহেঁতেন নে নহ'লহেঁতেন মই নাজানো কিন্তু আজি মই আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ লগতে আপোনালোকৰ লগত চিনাকি হ'বলৈ সুবিধা পাইছোঁ মোৰ কাৰণে মই পৰম সৌভাগ্য বুলি ভাবিছোঁ এতিয়া আপোনালোকেতো অকণমান জানিব বিচাৰিব যিহেতু মই শৈশৱৰ ফাউণ্ডাৰ মই আমাৰ শৈশৱৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে অকণমান আপোনালোকক জনাব বিচাৰিম প্ৰথম কথা বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানবিলাক আছে সেই লকডাউনৰ সময়ৰ কথা লকডাউনৰ সময়ত এতিয়া আপোনালোকে ধৰক গাঁৱত থাকে খোলা পৰিৱেশ আপোনালোকে চাৰিওফালে খোজকাঢ়ি বা যোৱাৰ এটা পৰিৱেশ আছিলে কিন্তু আমি থাকোঁ এটা আৱাসিক এৰিয়াত আমি এটা কলনীত থাকোঁ য'ত নেকি আমাৰ দুৱাৰখনৰ বাহিৰত যিখন আমাৰ মেইন দুৱাৰ সেই দুৱাৰৰ বাহিৰত যোৱাৰো আমাৰ পাৰ্মিশ্যন নাছিলে আমি যদি কেনেবাকৈ দুৱাৰৰ বাহিৰত ভৰিটো দিওঁ তেতিয়াও আমাক আহি ছিকিউৰিটি আহি পেলাই ভিতৰত ভৰাই থৈছিলে মানে ঠিক এনেকুৱা এটা যে লকডাউন মানে আমাৰ কাৰণে আচলতে কমপ্লিট লকডাউন আছিলে সেই লকডাউনৰ সময়তে বিভিন্নজনৰ বিভিন্ন চিন্তা আহিছিলে আপোনালোকে হয়তো সেই সময়ত যদি ফেচবুকত দেখিছিলে বা ছ'চিয়েল মিডিয়াত বিভিন্নজনে নিজৰ পচন্দৰ কামবিলাক কৰিছিলে কোনোবাই যদি খাদ্য ৰন্ধন প্ৰণালীৰ আপোনাৰ ৰেচিপি দিছিল অন্য কোনোবাই যি পাৰে সেইটো দিছিলে আৰু মই প্ৰধানকৈ বিজনেছ মেনেজমেণ্টৰ লগত জড়িত মই IIMত বিজনেছ মেনেজমেণ্ট কৰি অহা মোৰ সদায় এটা উদ্দেশ্য আছিলে যে শিক্ষা বুলিয়ে আচলতে নহয় কিবা এটা সমাজৰ কাৰণে কৰা আৰু কেতিয়াবা এনেকুৱা হয় যে আজি মই শিক্ষাত জড়িত হৈ আছোঁ কথাবোৰ কিবা সপোনৰ দৰে আচলতে যে মোৰ এনেকুৱা অনুভৱ হয় কেতিয়াবা যে মই আচলতে নিজে অহা নাই মোক ওপৰৰজনে মোক দিগদৰ্শন কৰিছে সেই দৰ্শন মতে তেনেকৈ যিদৰে ৰাস্তা দেখুৱাই দিছে মই সেই ৰাস্তাত গৈ আছোঁ আৰু মই এনেকুৱা হৈছে যে সেই ৰাস্তাটোতেদি নাকৰ পোনে পোনে গৈ আছোঁ লৰালিকাল আমাৰ যিটো বচপন এইটো সদায় আমাৰ কাৰণে বহুত মৰমৰ যেতিয়া আমাক নষ্টালজিক কৰি তোলে আৰু যিটো আমাৰ এতিয়া গৱেষণাটো প্ৰমাণিত হৈছে যে 6 বছৰ বয়সলৈকে শিশুৰ সম্পূৰ্ণ আচলতে বৃদ্ধি হয় আমি বহুতে ভাবোঁ যে শিশুসকলে একো নাজানে আচলতে 6 বছৰলৈকে তেওঁলোকৰ সম্পূৰ্ণ বিকাশ হয় গতিকে আমি শৈশৱত আমাৰ এনেকুৱা লক্ষ্য উদ্দেশ্য লৈছোঁ যাতে গছজোপা একেদিনাই গছ এজোপা ডাঙৰ গছ নহয় যেতিয়া পুলিৰ পৰা হ'ব পুলিটোৰ স্বাস্থ্য ভাল হ'লেহে ডাঙৰ হয় গছজোপাৰ স্বাস্থ্য এজোপা আমি বটবৃক্ষত পৰিণত হ'ব বুলি আমি ক'ব পাৰোঁ আমি শৈশৱ নামটো অসমীয়া যদিও আমাৰ মিডিয়াম হৈছে ইংলিছ আৰু আমি আচলতে প্ৰধানত ডুৱেল লেংগুৱেজ আমি ব্যৱহাৰ কৰিছোঁ ডুৱেল লেংগুৱেজ মানে আমি অসমীয়া বা অন্যান্য বিভিন্ন জনজাতীয় ভাষা এতিয়া যিটো অঞ্চলত যিটো ভাষা প্ৰচলিত আমি সেই ভাষাটো আঁকোৱালি লৈছোঁ ইংৰাজী ভাষাৰ সমানে এতিয়া মই ধৰক শিৱসাগৰ তাত আমাৰ যদি আমি কালচাৰ বুলি কওঁ আমি বিহু বা এনেকুৱা কিবা আমি কালচাৰত যিহেতু কালচাৰ এটা শিক্ষাৰ আমাৰ সেইটো এটা অনবদ্য অংগ ইটো সিটোৰ লগত শিক্ষাৰ লগত এইবিলাক আমাৰ সংস্কৃতিৰ ওতঃপ্ৰোত সম্পৰ্ক থাকে গোটেইখিনি আমি বজাই ৰাখিব লাগিব আৰু তাত যিহেতু অসমীয়া ভাষা ইয়াত যেনেকৈ ৰাভা বা বড়ো যিটো অঞ্চলত যি ভাষা প্ৰচলিত হয় সেই ভাষাটো আমি মাধ্যম হিচাপে শিক্ষাৰ মাধ্যম দ্বিতীয় মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ লৈছোঁ আৰু সেইটো আমি নিজে কৰাও নহয় যিটো নিউ এডুকেশ্যন পলিচি 2020ৰ মতেদি কৈছে যে দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন শুড বি ইন ৰিজনেল লেংগুৱেজ নিজৰ মাতৃভাষাৰ মাধ্যমত যেতিয়া কথাবোৰ বুজিব ল'ৰা ছোৱালীয়ে মুখস্থ বিদ্যালয় নগ'লেও হয়
কাৰণ ইংৰাজী আৰু নিজৰ ভাষাটো ধুনীয়াকৈ যেতিয়া বুজি পাব তেতিয়া তেওঁলোকৰ আগলৈ যথেষ্ট সুবিধা হয় আমাৰ প্ৰধানতঃ তিনিটা ভাষা থাকিব ইংৰাজীটো থাকিবই হিন্দী থাকিব আৰু আমাৰ সিলেবাছত আমি অসমীয়া আছে আপোনালোকে ইচ্ছা কৰিলে যি ভাষা লয় আমাৰ কোনো এনেকুৱা কোনো কথা নাই যে আমাৰ ফালৰ পৰা কোনো এনেকুৱা ৰিজিডিটি নাই যে আমাৰটোৱে গ্ৰহণ কৰিব লাগিব আপোনালোকৰ নিজৰ নিজৰ সংস্কৃতিটো নিজে ল'ব লাগিব নিজৰ ভাষা সংস্কৃতি সদায় নিজে ৰক্ষা কৰিব লাগিব আমি যদি ভাবো অন্য তৃতীয়জনে আহি পেলাই আমাৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব হেতু সম্পূৰ্ণ মিছা কথা আৰু আমি লগতে এটো দাবী কৰিব বিচাৰো যে বহুতে কয় যে ইংৰাজী মাধ্যম হিচাপে গ্ৰহণ কৰি নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব নোৱাৰি কিন্তু আমি কওঁ যে পাৰি যেনেকৈ এটা কথা যেনেকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সদায় প্ৰাৰ্থনাটো ইংৰাজী ভাষাত কোৱা হয় কিন্তু আমাৰ কথা হৈছে যে কি প্ৰাৰ্থনাটো কি ইংৰাজী ভাষাত গাব লাগে বুলি কথা আছে নেকি যে নিজৰ যিটো প্ৰাৰ্থনা চলি আহিছে সেইটো কৰক যিখিনি নিজৰ কৃষ্টি সংস্কৃতি আছে ৰাখক নিজৰখিনি বজাই ৰাখক ভাষাটো মাত্ৰ এটা মাধ্যম হয় আমাৰ কথাখিনি প্ৰকাশ কৰিবলৈ বা যিকোনো এটা মাধ্যম মাত্ৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে কনচেপচুৱেল নলেজ আমি নলেজটো কিমানখিনি একুৱায়াৰ কৰিছোঁ আমাৰ কাৰণে নলেজটো ইম্পৰ্টেণ্ট হয় আমি কি ভাষাতে গ্ৰহণ কৰিছোঁ সেইটো ইম্পৰ্টেণ্ট নহয় তাতোতকৈ ডাঙৰ কথা এটা হৈছে সেইটো হৈছে লাইফ স্কিলছ আমি জীৱনত আমি আগুৱাই যাবলৈ কেৱল আমাক কিতাপী শিক্ষাই যথেষ্ট নহয় আমি কিতাপৰ কথাই যদি কওঁ আমি যদি জীৱনত আমি কিতাপত বিভিন্ন কথা পাইছোঁ এতিয়া সেইবিলাক যদি আমি প্ৰেক্টিকেল লাইফত যদি আমি চাওঁ প্ৰেক্টিকেল লাইফত সেইবিলাকৰ হয়তো কেতিয়াও কোনোদিন ক'তো ইউজে হোৱা নাই তো আমি বিচাৰোঁ যে শিক্ষাত লাইফ স্কিলছৰ যিখিনি জীৱন ধাৰণৰ প্ৰণালী সেইখিনিও আমি বিশ্বাস কৰোঁ যে এডুকেশ্যন উইথ লিভলিহুড জেনেৰেশ্যন যে আমি শিক্ষাৰ লগত সেই অঞ্চলৰ মানে সকলো সৰ্বদিশৰ পৰা আমাৰ ভাল হওক যেহেতু আমি এটা সিনিয়ৰ সেকেন্ডাৰী মডেলৰলৈকে প্ৰস্তুত কৰি উলিয়াইছোঁ সেই মডেলটোত আমাৰ উদ্দেশ্য হৈছে যে ইয়াত এতিয়া বহু সময়ত আমাৰ অসম বা যিকোনো অঞ্চলত এতিয়াও চাকৰিমুখী শিক্ষাত গুৰুত্ব দিয়ে আমাৰ উদ্দেশ্য হৈছে যে কেনেকৈ বৃত্তিমুখী শিক্ষাৰ প্ৰতি ল'ৰা ছোৱালীক আকৃষ্ট কৰা কাৰণ আমাৰ ইমান জনসংখ্যা আৰু এতিয়া হৈছে বিভিন্ন তথ্য প্ৰযুক্তিৰ যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সকলোতে সানি ধৰিছে আৰু এই সময়ত কাইলে কিমানজনে চাকৰি পাব হেয়া হয়তো কোৱাটো বহুত কঠিন হ'ব এখৰ মাজত হয়তো এজনেও নাপাব পাৰে গতিকে আমি নিজকে ৰেডি কৰি নিব লাগিব এতিয়াৰ পৰাই যে আমি স্বাৱলম্বী কেনেকৈ হ'ব পাৰিম যে বহুতে ভাবিব পাৰে ইমান সৰুৰ পৰা আমি কেনেকৈ কি কৰিম আমাৰ সববোৰ ষ্টেপ ৱাইজত যাব আমাৰ প্ৰাইমেৰী মডেলৰ পৰাই আমি ফাইনেন্স ফৰ কিডছ আমি আৰম্ভ কৰিছোঁ যে জীৱনত আচলতে টকা পইচা তো যথেষ্ট গুৰুত্বপূৰ্ণ কেৱল অৰ্জন কৰাটোৱে গুৰুত্বপূৰ্ণ নহয় সেই অৰ্জন কৰা পইচাটো কেনেকৈ ৰিইনভেষ্টমেণ্ট কৰিব কেনেকৈ সঞ্চয় কৰিব এই সকলো বস্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলতে শিকাটো প্ৰয়োজন গতিকে আমাৰ মডেলত আমি সেইবিলাকো আমি অন্তৰ্ভুক্ত কৰিছোঁ লগতে সৰু অৱস্থাৰ পৰা আমি ইন্ট্ৰডাকশ্যনত গুৰুত্ব দিছোঁ ধৰক নিজৰ চিনাকিটো যাতে নিজে দিব পাৰে আমি বিভিন্ন সময়ত বিভিন্ন ইণ্টাৰভিউত উপস্থিত আছোঁ তাত যেতিয়া দেখোঁ নিজৰ ইন্ট্ৰডাকশ্যনটো দিব নোৱাৰে কোনোবা মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে মেবি গ্ৰেজুৱেশ্যন তেওঁলোকে নিজৰ পৰিচয়টো দিব নোৱাৰে হেতু কি কাৰণে হৈছে গতিকে আমি সৰুৰ পৰা আমি এটো গুৰুত্ব দিছোঁ লগতে পৰিচয়টো দিয়াটোৱে নহয় ইমাৰ্জেন্সি অৱস্থাত বোলে নিজৰ ব্লাড গ্ৰুপটো তেও জানে নাজানে শিশু অৱস্থাৰ পৰা আমাৰ শিকোৱা হ'ব নিজৰ ব্লাড গ্ৰুপটো লগতে ধৰক কৰবাত কেতিয়াবা সৰু ল'ৰা ছোৱালী আমাৰ বহুত সময়ত আমি দেখোঁ ন কিবা ইমাৰ্জেন্সি নিৰুদ্দেশ এনেকুৱা কিবা আমি বাতৰি পাওঁ তেনেকুৱা অৱস্থাত তেওঁলোকে যদি সম্পূৰ্ণ ডিটেইলছ নিজৰ জানে যেনেকৈ ধৰক পিতৃ মাতৃৰ নাম নিজৰ ব্লাড গ্ৰুপ হওক পিতৃ মাতৃ কাৰোবাৰ ফোন নাম্বাৰ এইবিলাক কথাটো জনাটো প্ৰয়োজন বাকিটো পঢ়া চলি থাকিব পঢ়াৰ লগে লগে এই লাইফ স্কিলছবিলাকো চলি থকাটো জানাটো প্ৰয়োজন গতিকে আমাৰ শৈশৱৰ উদ্দেশ্য এইটোৱে হৈছে যে আমি মেচিন বনাব বিচৰা নাই আমাৰ উদ্দেশ্য হৈছে যে আমাৰ শিশু আমাৰ বিদ্যালয়ৰ পৰা ওলাই অহা শিশু এই অঞ্চলৰ এই জিলাৰ এই ৰাজ্যৰ এই ভাৰতবৰ্ষৰ এজন সুনাগৰিক হয়
আমাৰ উদ্দেশ্য হৈছে সুনাগৰিক কেৱল আমি মেচিন বনাই কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হৈছে মানুহ গঢ়া হয়তো বহুত সময়ত এনেকুৱাও অনুভৱ হ'ব পাৰে যে এইবোৰ ইম্প্ৰেক্টিকেল কিন্তু আমি সদায় এটুপ দুটুপকৈ সাগৰৰ সৃষ্টি হয় আমি নিজৰ পৰাই যদি প্ৰথমৰ পৰা এখাপ এখাপকে যদি আমি আগুৱাই যাওঁ আমি আশা কৰিম যে সঁচাকৈয়ে সমাজখন ভাল হ'ব যে শিক্ষা য'ত শিক্ষাই দীক্ষাই যেতিয়া সকলোৱে আগবাঢ়িব সেই অঞ্চলটো অট'মেটিকেলি সকলো দিশতে আগবাঢ়ি যাব গতিকে ইয়াৰ জৰিয়তে মই এই শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল দলগাঁৱৰ লগত জড়িত যি নৰেশ ৰাভা মামনি ৰাভা আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাম যাতে আমাৰ লক্ষ্য উদ্দেশ্যক সাৰোগত কৰি তেওঁলোকে আগুৱাই যায় লগতে দলগাঁওবাসীকো আমি অনুৰোধ জনাম যাতে তেওঁলোকৰো সম্পূৰ্ণ সহযোগিতা থাকে কাৰণ এখন শিক্ষানুষ্ঠান হৈছে কেতিয়াও ব্যক্তিগত নহয় এখন হৈছে আপোনালোকৰ সকলোৰে অনুষ্ঠান যেতিয়া আমাৰ উদ্দেশ্য সকলোৰে এটোৱে হ'ব লাগে যে আমাৰ এই শিশু সন্তানসকলক আমি সকলোৱে আগুৱাই লৈ যাওঁ আৰু আমি ইয়াতে সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হৈ যাওঁ আহক যে আমাৰ সন্তানসকলক আমি বহুত দূৰলৈ আগুৱাই লৈ যাওঁ ইয়াকে কৈ মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ মেম